তেজপুৰৰ দেবেন্দ্ৰনগৰৰ চাৱনিৰ কাষৰীয়া সোণাবিল চাহ বাগিচাৰ খেলপথাৰত সশস্ত্ৰ সীমা বলৰ ৬৮ নং বাহিনীৰ উদ্যোগত নাগৰিক কল্যাণ কাৰ্যক্ৰমৰ অন্তৰ্গত গাঁৱৰ যুৱক-যুৱতী আৰু শিশুসকলৰ শাৰীৰিক আৰু ক্ৰীড়াৰ বিকাশৰ বাবে আৰু স্থানীয় ৰাইজৰ মাজত সহযোগিতা বৃদ্ধিৰ লগতে দেশপ্ৰেমৰ মনোভাৱ প্ৰচাৰৰ লগতে এই কাৰ্যসূচীৰ জৰিয়তে যুৱক-যুৱতীসকলক তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন, তেওঁলোকৰ দক্ষতাৰ বিকাশ আৰু সামাজিক আৰু ক্ৰীড়া মনোভাৱক প্ৰসাৰিত কৰাৰ এক মঞ্চ প্ৰদান কৰাৰ বাবে আজি পুৱা 10 বজাৰ পৰা তেজপুৰ সোণাবিল চাহ বাগিচাৰ খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে ফুটবল টুৰ্ণামেণ্ট অনুষ্ঠিত হয়। সোণাবিল চাহ বাগিচাৰ মুক্তিযোদ্ধা মালতী ওৰাং ৰংগমঞ্চত অনুষ্ঠিত শুভাৰম্ভ অনুষ্ঠানত সশস্ত্ৰ সীমা বল ৬৮ বাহিনীৰ কামাণ্ডেণ্ট ৰাজেশ কুমাৰ গুপ্তাই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত তেজপুৰ SSBৰ ফ্ৰণ্টিয়াৰৰ মুখ্য কাৰ্যালয়ৰ DIG শ্ৰী হৰিনাৰায়ণ সিঙে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি এই খেলৰ শুভাৰম্ভ কৰে। আজি দ্বিতীয় দিনৰ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত অংশগ্ৰহণ কৰে পূব শোণিতপুৰ টীম বনাম SSBৰ দেবেন্দ্ৰনগৰ দলে। প্ৰতিযোগিতাত পূব শোণিতপুৰ চেম্পিয়ন আৰু দেবেন্দ্ৰনগৰ SSBয়ে ৰানাৰ্ছ আপৰ সন্মান অৰ্জন কৰে। এই প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভা অংশগ্ৰহণ কৰি তেজপুৰ সহ ফ্ৰণ্টিয়াৰ HQ DIG D হৰিনাৰায়ণ সিঙে এই খেল আমাৰ গ্ৰামাঞ্চলৰ প্ৰতিভাৱান খেলুৱৈ উৎসাহ দিয়াৰ বাবে আয়োজন কৰা হৈছে বুলিও সাংবাদিকৰ আগত জনায়। कार्यक्रम है जो सिविक एक्शन प्रोग्राम हम लोग करवाते हैं हर साल, तो जो अप्रूव होता है हमारे MHA से उसके अंतर्गत ये प्रोग्राम किया जा रहा है। जिसमें इन्होंने जो प्रोग्राम दिया था फुटबॉल मैच का सिविक एक्शन, वेटनरी सिविक एक्शन, इसमें हमारा टाइम चल रहा है। तो मैं आशा करता हूँ कि आगे भी इसी टाइप हम लोग कार्यक्रम करते रहेंगे ताकि लोकल को जो फैसिलिटी हम दे सकते हैं वो हम प्रदान करते हैं। इसका अंदर मेडिकल कम्प्लीट किया सर? मेडिकल सिविक एक्शन सर मेन एम क्या है सर? जो मेरे में एक लड़कों में खेल के प्रति भावना जगाना। आज के लड़के के ज़्यादा हो गया कि मोबाइल में बिजी रहते हैं, ज़्यादा मोबाइल में बिजी रहते, खेलेंगे तो ज़्यादा ठीक रहेंगे, स्वस्थ रहेंगे, मोबाइल से दूर हो जाएंगे। बहुत अच्छा प्रयास रहा है SSB का। इस सेकेंड हाफ में बॉल जयराम के पास जाता हुआ बसुमतारी बॉल के पीछे डिफेंड करने के लिए बसुमतारी और यहाँ पे पार किया, लेकिन बहुत ही शानदार गोल का प्रयास। गोल पोस्ट के पोल से बॉल लग के जाता हुआ खुशकिस्मती SSB की और